চাওক আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা ৰিল কেনেকৈ মানে আপলোড কৰিলে মানে ভিডিঅ'বিলাক মানে ফেচবুকত যায়, এইটো কেনেকৈ অফ কৰিব বহুতে নাজানে। ভাবিছে এইটো প্ৰফাইলত মই কি কৰিম জানে, মানে এই যে প্ৰফাইলত মই ভালদৰে বুজি লওক। এই যে ইনষ্টাগ্ৰামত মই এনেকৈ যাম, ৰিলত যাম। আপোনালোকে চাওক, মনত ৰাখিব, যেতিয়া আপোনালোকে এটা ভিডিঅ' ইনষ্টাত দিয়ে, মানে ইনষ্টাৰ ভিডিঅ' আপুনি ফেচবুকত যাতে নাহে, যদি আহে প্ৰফাইল আপোনালোকৰ বেন হ'ব, প্ৰফাইল ছাছপেণ্ড হ'ব। বহুতৰে হৈ আছে, ৰেগুলাৰ হৈ আছে। গতিকে আপোনাক কেনেকৈ বন্ধ কৰিব, ইনষ্টাৰ পৰা ফেচবুকত দিয়ে কেনেকৈ ৰিল বন্ধ কৰিব, এইটো আজি মই আপোনাক সকলোকে শিকাম। এতিয়া মই ক'ত যাম, ডাইৰেক্ট ইনষ্টাত যাম। ইনষ্টাত গ'লোঁ নহয়, এই যে প্লাছ চিনত যাওঁ, প্লাছ চিনত যাম। এটা যিকোনো ফটো যিকোনো এখন ল'ম, মানে এখন যিকোনো ভিডিঅ' ফটো ল'ম এখন। ধৰি এইখন এখন ফটো মই ল'লোঁ এক্সাম্পল, হয় না। এই ডান কৰিম, ওপৰত ডান কৰিলোঁ, নেক্সট কৰিম। নেক্সট কৰি এনেকৈ তলত যাম। এইটো দেখা পাইছে, এইটো ফেচবুক পাব্লিক লিংক, এই লিংকটো অফ কৰিম। ইয়াত ক্লিক কৰিম, এই লেখা আছে ষ্টপ শ্বেয়াৰিং অল ৰিলছ, ক্লিক কৰিলোঁ, এইটো বন্ধ হৈ গ'ল। এতিয়া আৰু আপুনি ইনষ্টা যদি দিয়ে, কেতিয়াও আৰু ইনষ্টাৰ পৰা ফেচবুকত নাযাব মানে। এতিয়া ফেচবুকৰ পৰা এই ইনষ্টাৰ প্ৰফাইলত কেতিয়াও আৰু নাহিব মানে। গতিকে আপোনালোকে সকলোৱে মই যেনেকৈ বন্ধ কৰিলোঁ, এনেকৈ আপোনালোকে বন্ধ কৰিব।